এয়া চাওক আঢ়ৈ মাহ আগত মানে এনেকুৱা আছিলে মোৰটো এতিয়া ধুনীয়া ৰিজাল্ট আহিছে জড়িবুটি ঔষধ লগাই তো আপোনালোকে মোৰ ইউটিউব চেনেলটোত যদি নতুন আহিছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ আপোনালোকৰ যদি চুলিৰ সমস্যা আছে আপোনালোকৰ চুলিৰ সমস্যা ডেণ্ড্ৰফৰ সমস্যা এলোপেচিয়া আপোনালোকৰ চুলিৰ বিভিন্ন সমস্যাৰ সমাধান কিন্তু মোৰ একে হেয়াৰ ষ্টুডিঅ'ত আহিলে আপোনালোকে পাব সেইকাৰণে কৈছোঁ যে এইটো আপোনালোকৰ আপোন চেনেল সকলোৰে চুলি আছে আৰু যিসকলৰ চুলি নাই তেওঁলোকৰ কাৰণেও কিন্তু এই চেনেলটো বহুত দৰকাৰী আপোনালোকৰ চুলি আহিব আৰু যিখিনি মানুহৰ চুলি আছে সেইসকল মানুহৰ চুলিটো কিদৰে যত্ন কৰি ৰাখিব লাগে কেনেকুৱা ৰাখিলে আপোনালোকৰ চুলিটো নাযায় সেইখিনি বস্তু আপোনালোকে পাব আপোনালোকে এই চেনেলটো বহুত গুৰুত্বপূৰ্ণ চেনেল আপোনালোকৰ পাৰিলে আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ এটা এটা শ্বেয়াৰত বহুত মানুহৰ উপকাৰ হয় মই আপোনালোকক আজি দেখাই আছোঁ এইটো ইফালে আনা বিপদ এটা দেখাই দিছোঁ ইফালে আনা এইটো আগত এনেকুৱা আছিলে মাজত খালী হৈ গৈছিলে বয়স বেছি নহয় 28 বছৰ বয়স হয় এইটো চাওক একদম মাজত খালী হৈ আছিলে আৰু এতিয়া চাওক আপোনালোকে নিজে ক্লিয়াৰ কৰা এইটো চাওক পুৰা ভৰি গৈছে এতিয়া আমি আমাৰ পেচেণ্টৰ পৰাই শুনিম আপোনালোকক জনাৰ কাৰণে চেষ্টা কৰি আছোঁ দাদা আপুনি ক'ৰ পৰা আহিছিলে মই চমৰীয়াৰ পৰা আহিছিলোঁ চমৰীয়াৰ পৰা আহিছোঁ মই এনে গুৱাহাটীত থাকোঁ গুৱাহাটীত থাকে আজি তাৰ পৰা আহিছোঁ তো আপুনি একচুৱেলি ট্ৰিটমেণ্ট কৰিব যে আহিছিলে আপুনি কেনেকুৱা গম পালে যে আমাৰ ইয়াতে এনেকুৱা ট্ৰিটমেণ্ট হয় মানে আমি মোবাইলত চাইছিলোঁ মানে ফেচবুক ওচৰতে মানে ওলাই গ'ল আপোনাৰ ভিডিঅ'টো বহুত মানুহ চুলি কৰিছিল মানে তাৰপিছত চুলি হোৱাত মানে মই হঠাৎ আপোনাৰ ভিডিঅ'টো চালোঁ এনেকৈ বহুত দিন চালোঁ ভিডিঅ'বোৰ চাই কিনে ৰিজাল্ট দেখাবলৈ ভালেই তাৰপিছত মানে হঠাৎ মই লোকেশ্যন ওলাই আৰু ডাইৰেক্ট আহি গ'লোঁ তো এতিয়া আপুনি যে ভিডিঅ' চাই আহিছিলে আমাৰ ফেচবুকত কিন্তু তাতে মিলিয়ন লাখ ভিউ চাই গাইজ আপোনালোকে ইউটিউব চেনেলটো আগবঢ়াই দিয়ক যাতে সকলো সমস্যা সমাধান কৰিব পাৰোঁ চেষ্টা কৰিম যিমানখিনি পাৰোঁ যে আপুনি মোৰ ওচৰত আহি ট্ৰিটমেণ্ট কৰাৰ পিছত যেনেকুৱা ভিডিঅ' দেখা পাইছিলে সেনেকুৱা আপুনি পাইছেনে তো ৰিজাল্টটো আপোনাৰ কিমানখিনি আহিছে আপুনি এইটো হিচাপত ক'ব কিমানখিনি আহিছে ৰিজাল্টটো এতিয়ালৈকে মই 100% বুলি ক'ব পাৰি হয় এই এনেকুৱা যে আছিলে এইটোৰ পৰা এনেকুৱা হৈছে তো এইটো 100% বুলি কৈছে তো আপুনি চমৰীয়াৰ মানুহক কি ক'ব বিচাৰে চমৰীয়া মানুহক এইখিনিয়ে ক'ব যে আহক আপোনালোকে ইয়াতে বহুত ভাল ৰিজাল্ট পাব আৰু চুলিৰ সমস্যা ডাঙৰ সমস্যা চবতকৈ ডাঙৰ সমস্যা আপোনালোকে ইয়াতে আহক ইয়াতে আহিলে 100% ভাল পাব বহুতে চুলিৰ কাৰণে চুলি নথকাৰ বাবে বিয়া পাতিব পৰা নাই বহুতে লাজ কৰিছে মানে বহুত ছোৱালীয়ে মানে ৰিজেক্ট কৰে তো আপোনালোকৰ যদি এনেকুৱা হৈ আছে কম বয়সত যদি চুলি গৈ আছে তেনেহ'লে আপোনালোকে আহক আৰু আপোনালোকে ক'ত আহিব মই আপোনালোকক ভিডিঅ'ত কৈ দিছোঁ ধুনীয়াকৈ আপোনালোকে এই বস্তুটো ছেভ কৰি ৰাখিব ভিডিঅ'টো আপোনালোকে লোকেশ্যনটো পাই যাব বৰপেটা ডিষ্ট্ৰিক্ট এটা ব্ৰাঞ্চ হ'ল মোৰ কলগাছিয়া কে পাঠক হায়াৰ ছেকেণ্ডেৰী অপজিট নিয়াৰ ষ্টেট বেংকো আছে আৰু এটা ব্ৰাঞ্চ হ'ল মোৰ কয়াকুছি থানা ৰোড একে হেয়াৰ ষ্টুডিঅ' ফেমিলি চেলুন বুলি আছে তাতে এটা কয়াকুছি আৰু এটা কলগাছিয়া তো আপোনালোকে যিখিনি জেগাত সুবিধা হয় আপোনালোকে আহিব আপোনালোকে এই ট্ৰিটমেণ্টবোৰ কৰি থাকিব পাৰিব আপোনালোকৰ নিজৰ চুলিৰ যিখিনি সমস্যাৰ সমাধান পাই যাব ধন্যবাদ